তামোলপুৰত সদৌ চাওতাল ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু তামোলপুৰ জিলা সমিতিৰ সহযোগত বিশাল প্ৰতিবাদী গণসংযোগ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তামোলপুৰ জিলা সদৰৰ লেহৰাম বড়ো খেলপথাৰৰ পৰা তামোলপুৰ মটকাপাৰ খেলপথাৰলৈ এনেদৰে বৃহৎ প্ৰতিবাদী সমদল কৰি তেওঁলোকে জনজাতিকৰণকে আদি কৰি কেইবাটাও দাবীৰ সমৰ্থনত এনেদৰে বিশাল গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি তামোলপুৰ মটকাপাৰৰ যি খেলপথাৰ আছে খেলপথাৰত উপস্থিত হৈছে। এনেদৰে মোৰ কেমেৰা সহযোগে দেখুৱাব এয়া সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু তামোলপুৰ জিলা সমিতিৰ সহযোগত ইয়াত বিশাল গণ প্ৰতিবাদী সমদল উলিয়াইছে আৰু তামোলপুৰ জিলা সদৰৰ ছয়টা লেহৰাম বড়ো খেলপথাৰৰ পৰা মুঠা বাৰীগাঁও খেলপথাৰ তামোলপুৰলৈ তেওঁলোকে বিভিন্ন প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগান দিছে যে অসমৰ ভূমিপুত্ৰ খিলাঞ্জীয়া চাওতাল জনজাতিকৰণ বা অসমত বসবাস কৰা খিলাঞ্জীয়া চাওতালসকলক অতি শীঘ্ৰে আদি কৰি অসমত বসবাস কৰা খিলাঞ্জীয়া চাওতালসকলক অতি শীঘ্ৰে চাওতাল হিচাপে জাতিগত প্ৰমাণপত্ৰ বা শৈক্ষিক চুক্তি 2022 সম্পন্ন হোৱা অসমত বিদ্যালয় প্ৰদান কৰাকে আদি কৰি কেইবাটাও দাবী সমৰ্থনত আচলতে তামোলপুৰ আকাশলৈ ভগাই তোলে আৰু যি চাওতাল ছাত্ৰ সন্থা আছে কেন্দ্ৰীয় চাওতাল ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সহযোগত বিশাল প্ৰতিবাদ কৰিছে। আমি সদৌ চাওতাল ছাত্ৰ সন্থাৰ পৰা আমি এইটোৱে দাবী যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ ছাত্ৰসকলক আজিলৈকে অসম চৰকাৰে আমাক প্ৰতাৰণা কৰিছে প্ৰদান কৰিছে। আমাক অসম চৰকাৰ ইমান দিনৰ পৰা এছটি জনজাতিক এতিয়ালৈকে প্ৰদান কৰা আমি অসম চৰকাৰ উকিয়াই দিছোঁ। এই বিৰুদ্ধে সদৌ চাওতাল ছাত্ৰ সন্থাত আমি আহ্বান জনাইছোঁ অসম চৰকাৰক যদি এছটি জনজাতিক নেদা নিযুক্তি নিদিয়ে শিক্ষা নিযুক্তি নিদিয়ে অসম চৰকাৰক আমি এইবাৰ ভিক্ষা জনাইছোঁ আমি প্ৰতাৰণা দিলোঁ। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ চাওতালসকল এতিয়ালৈকে প্ৰদান কৰে ভূমিপুত্ৰ প্ৰদান কৰা নাই। আমি সঁচাকে ইমান একত্ৰিত হৈ আমি অসম চৰকাৰক দেখুৱাই দিছোঁ আকৌ দেখুৱাই দিম যদিহে আমাক চাওতালসকলে চাওতাল হিচাপে জনজাতিকৰণ নিদিয়ে চাওতাল সেইকাৰণে আমাক মানে মাইটিৰ ফুটা নিদিয়ে চাওতাল হিচাপে যদি আমাৰ চাওতাল শিক্ষক নিযুক্তি নিদিয়ে তেতিয়াহ'লে আমি অসম চৰকাৰৰ আজি এই যোগেদি আমি জনজাতিকৰণৰ মৰ্যাদা আমাক পাবই লাগিব। পৰৱৰ্তী সময়ত কেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব আজি বিভিন্ন বিশাল প্ৰতিবাদ পৰৱৰ্তী সময়ত কি কাৰ্যসূচী গ্ৰহণ কৰিব চৰকাৰক কি আহ্বান জনাইছে? আমি বাৰম্বাৰ চৰকাৰক আহ্বান কৰি আহিছো যে আমাক জনজাতিকৰণ প্ৰদান কৰিব লাগে কিন্তু আজি তাৰিখলৈকে বাৰম্বাৰ বিজেপি চৰকাৰে কেন্দ্ৰীয় নেতৃত্বাধীন চৰকাৰ মোদী চৰকাৰ আৰু হিমন্ত চৰকাৰে এতিয়ালৈকে আমাক জনজাতিকৰণ প্ৰদান কৰা নাই। সেই গতিকে এতিয়া আমি এই আন্দোলন এই সমদল আমি ওলাই আহিছো আৰু যদি আগন্তুক দিনত 26ৰ আগত যদি আমাৰ জনজাতিকৰণ নহয় তেনেহ'লে ইয়াতকৈ ভয়ানক আন্দোলন আমি গঢ়ি তুলিম বুলি আশা ৰাখিছো। এনেদৰে আচলতে তামোলপুৰ জিলা সদৌ কেন্দ্ৰীয় সমিতি চাওতাল ছাত্ৰ সন্থাৰ উদ্যোগত আচলতে তামোলপুৰ জিলা সমিতিয়ে বিশাল গণ প্ৰতিবাদী সমদল ইয়াত উলিয়াইছে আৰু বিশাল জনগণ ইয়াত চাওতাল জনগোষ্ঠীৰ যিবিলাক লোক আছে সেই লোকসকলে বিশাল জনগণে ইয়াত আচলতে প্ৰতিবাদ মুখৰ হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু চৰকাৰ বিৰোধী কেতবোৰ শ্লোগান দি তেওঁলোকে একেমুখে সকলে দাবী উত্থাপন কৰিছে যে চাওতালসকলৰ জনজাতিকৰণকে আদি কৰি তেওঁলোকৰ ভূমিপট্টা প্ৰদান বা চাওতাল হিচাপে জাতিগত প্ৰমাণপত্ৰ বা আদিবাসী চুক্তি যি 2022 আছে সম্পন্ন কৰাৰ লগতে যি বিদ্যালয়সমূহ আছে অসমৰ বিদ্যালয়সমূহতো চাওতালী ভাষাৰ পাঠ্যপুথি প্ৰণয়ন কৰিবলৈ তেওঁলোকে এনেদৰে প্ৰতিবাদ মুখৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।